নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ চিম্পলি আছামিজলৈ। মই অনিমেশে আকৌ এবাৰ আজি আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আমাৰ ঘৰত সকলোৱে LPG চিলিণ্ডাৰ ইউজ কৰোঁ খানা বনোৱাৰ কাৰণে, আৰু যদি এই LPG চিলিণ্ডাৰত কেনেবাকৈ জুই লাগে তেতিয়াহ'লে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। আমি ভয় খাই জুইটো আগবাঢ়ি যাবলৈ আৰু সুবিধা দিওঁ, কিন্তু এই জুই আমি সহজতে নুমুৱাব পাৰোঁ। সেই জুইনো কেনেকৈ নুমুৱাব পাৰি এজন পুলিচ বিষয়াই অসমীয়া ভাষাত চিম্পলি আছামিজত বিৰাট সুন্দৰকৈ বুজাই দিছে। এই ভিডিঅ'টোত আগলৈ মই সেই জুই নুমুৱা পদ্ধতিখিনি আপোনালোকক দেখুৱাম, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। সঁচাকৈ আপোনালোকে ইয়াৰ পৰা বহুতখিনি আইডিয়া ল'ব পাৰিব কেনেকৈ LPG চিলিণ্ডাৰত জুই লাগিলে নুমুৱাব পাৰি। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক আৰু কমেণ্ট চিয়'ৰলি কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টোৱে বহুতজনক হেল্প কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। চিলিণ্ডাৰ জুই লাগি আছে। এইটো চিলিণ্ডাৰ লাগিছে নেকি? চিলিণ্ডাৰৰ পৰা কিমান দূৰত জুই আছে হয় নহয়? ইয়াৰ ভিতৰত থকা প্ৰেচাৰত গেছ গৈ থাকে, আৰু সেইকাৰণে চিলিণ্ডাৰৰ লগত কেতিয়াও জুই নজ্বলে। আমি এইটো কি কৰিব পাৰো আমি দেখাই দিছো, তোমালোকক প্ৰেক্টিচ কৰিবলৈ দিয়া নাই। আমি হাতেৰে চিলিণ্ডাৰ জুই নুমাই দিব পাৰো, হাতেৰে চিলিণ্ডাৰ জুই নুমাই দিব পাৰো। এইটো দেখাই দিব, এইটো চেচ এই দিয়া, এইটো এতিয়া জুই নজ্বলে, আৰু জুইকুৰা নুমাই গল। নুমোৱাৰ পিছত জ্বলিব নেকি? এতিয়া জ্বলিবৰ কাৰণে আমাক কি লাগিব? তিনিটা বস্তু লাগিব। তাৰে ভিতৰত আমাৰ কি নাই? অক্সিজেনটো নোহোৱা হৈ গল, হয় নহয়? বা আমাৰ লিংকটো কাট আপ হৈ গল, যাৰ ফলত কি হল? জুইকুৰা নুমাই গল। এতিয়া চাবা, আমি হাতেৰে দিবৰ কাৰণে সাধাৰণতে ভয় লাগিব। আমাৰ ওচৰত পানীৰ বাকেট মানুহৰ ঘৰত সাধাৰণতে থাকে। আমি এই বাকেটটো সহায়ত আমি জুই নুমাব পাৰো চিলিণ্ডাৰ দি। ৰেগুলেটৰটো দিছো, ৰেগুলেটৰ পিছত অফ কৰি দিছো। তাৰমানে ৰেগুলেটৰ অফ কৰিবই মানুহে আগবাঢ়ি নাযায়, আমি হাতেৰে অফ কৰি দিছো। গতিকে ৰেগুলেটৰলৈ গ'লে ভয়ে নাই। আপোনালোকে ৰেগুলেটৰ অফ কৰি দিব। এইটো চাব বাকেটেৰে কেনেকে কৰিব, সোমাই গল। একো টান কাম নহয়, এনে ভয় কৰে মানুহে। তাৰপিছত আমি কি কৰিম? CO2ৰে কেনেকে মাৰিম? CO2 ব্যৱহাৰ কৰাৰ কথাটো সেইদিনাখন কৈছিলো। এইটো আমি কি ব্যৱহাৰ কৰিলো? CO2 গেছ, কাৰ্বন ডাই অক্সাইড এক্সটিংগুইচাৰ ব্যৱহাৰ কৰিলো, জুই নুমাই গল চিলিণ্ডাৰ। এবাৰ আমি কি কৰিম? ব্লেংকেটৰ সহায়ত কৈছিলো নহয়, চটি বস্তা নাইটোবা ব্লেংকেট আমি তিয়াই ল'ব লাগিব। তাৰপিছত আমি ইয়াক মেৰিয়াই দিব লাগিব। কেৱল ব্লেংকেটেৰে কৰোঁতে এটা বস্তু চাব, আপোনালোকে ধ্যান এটা দিব, যাতে হাৱাটো নিজৰ বডিৰ ফালে নাহে, বাহিৰৰ ফালে। এইটো চাবা, প্ৰথম এনেকে নিদিবা, এইফালে দিবা। বাছ, তাৰপিছত লাগিলে এনেকে কোবাই দিলা, বাছ নুমাই গল না? দেখিলে আপোনালোকৰ হাততে প্ৰমাণ হৈ গল। আজি ভয় কৰিব নেকি LPG ফায়াৰ হলে? কিন্তু নুমাবলৈ চেষ্টা, সৰু সৰু ল'ৰাবিলাক নাযাবা। মা দেউতাক কবা যে ৰেগুলেটৰটো অফ কৰি দিয়ক, জুই নুমাই যাব, কবা নাই? অকে বন্ধুসকল, আপোনালোকে দেখিলে কিমান সহজতে LPG চিলিণ্ডাৰ যদি জুই লাগে কিবা কাৰণত, তেতিয়া ইমান সহজে নুমুৱাব পাৰি। আপোনালোকে সেইকাৰণে কিবা কাৰণত যদি ভগৱানে নকৰক LPG চিলিণ্ডাৰত জুই লাগে, আপোনালোকে ভয় নাখাব। ভয় খালেই জুই বিয়পাৰ চান্স থাকে। আপুনি সহজতে এই পদ্ধতিকেইটা ব্যৱহাৰ কৰি জুইকুৰা নুমুৱাব চেষ্টা কৰিব। এই ভিডিঅ'টো একচুৱেলি ইমতিয়াজ হুছেইন বুলি এজনে তেওঁৰ ফেচবুকত আপলোড কৰিছিলে। তিতাবৰ অঞ্চলৰ এটা ভিডিঅ' হয়, মই তেখেতৰ পৰা লৈ এই ভিডিঅ'টো ইয়াত আপলোড দিলোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পায়, আপোনালোকে শ্বেয়াৰ নিশ্চয় কৰিব, বহুতজনৰ হেল্প হ'ব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহোঁ। জয় আই অসম।